আজিৰ সাধু মুস্তাফা চৌধুৰীৰ দুখীয়াৰ দেৱালী। দেউতা আহি গ'ল। দেউতা আহিলা? দেউতা, মই তোমাক ৰখিয়ে আছিলো। সকলোৱে বম ফুটাই আছে, ফুলজাউৰি মাৰি আছে। মই তোমাক অপেক্ষা কৰি থাকোতেই গ'ল। ক'ত গ'ল মোৰ ফুলজাউৰি আৰু বম? আনিছানে? মাজনী, মই তোমাৰ বম আৰু ফুলজাউৰি আনিবলৈ বহু চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো আনিব। আজি মোৰ ৰিক্সাখনত কোনেও নুঠিল, মই ভাড়াই নাপালো। সকলোৱে ৰিক্সা, টমটম এইবিলাকতহে উঠে, মোৰ এই ৰিক্সাখনত কোনোৱে নুঠে। সেইবাবে মাজনী, মই তোমাক আজি আনি দিব নোৱাৰিলো। তুমি মনত বেজাৰ নকৰিবা, অহাকালিলৈ মই নিশ্চয় তোমাক আনি দিম। দেউতা, নহ'ব, মোক আজিয়ে লাগিব। নীলৱ, ৰাজীৱ বড়ো, সুহেলহঁতে বম ফুটাই আছে, মোক আজিয়ে লাগিব। সকলোৱে বম ফুটাই আছে, মইহে ফুটাব পৰা নাই। মাজনী, তুমি আজি বন্ধু বান্ধৱীৰ পৰাই খুজি কেনে বম ফুটোৱাচোন, অহাকালি মই নিশ্চয় আনি দিম। নালাগে, যোৱা, ভাত নাখাওঁ, যোৱা আজি। মোক নালাগে, বমো নালাগে, একো নালাগে। এৰা, মাজনীয়ে আজি খং কৰি শুয়ে থাকিল ভাত নোখোৱাকৈ। তুমি অহাকালি যেনেকৈ নহলেও মাজনীক ফটকা আনি দিবা। হাজাৰ হওক, তাৰো মন যায় দিয়াচোন। সৰু ছোৱালী, লগৰবোৰক ফুলজাউৰি বম ফটকা ফুটোৱা দেখি আছে, তাই ফুটাব পৰা নাই। কিবা এটা কৰি হলেও কালি আনি দিবা তাইক, নহলে আকৌ কালিও খং কৰিয়ে থাকিব। পিছদিনা ৰাতিপুৱাই পিংকিৰ লগ বন্ধুবোৰে ফটকা ফুটাবলৈ ধৰিলে। তাকে দেখি পিংকিয়ে ওচৰলৈ গৈ সুধিলে, সুহেল, মোকো এডাল ফুলজাৰি দিবানে? আজি মোৰ দেউতাই ফুলজাৰি আৰু ফটকা আনিব নহয় সন্ধিয়া, তেতিয়া মই তোমাক দিম দিয়া। এতিয়া মোক এডাল দিয়াচোন। কিয় দিম? তোমাৰ দেউতাৰে আনি দিব নোৱাৰে নেকি? তোমাক মই এনেও বিশ্বাস নকৰো, তুমি দিম বুলি নিদিয়া। সুহেল, কিয় তেনেকৈ কৈছা? মই তোমাকচোন দিওঁৱে তোমাৰ পৰা কিবা ধাৰলৈ আনিলে। হ'ব হ'ব, জানো তোমাৰ কথা। সুহেলৰ কথা শুনি পিংকিয়ে দুখ মনেৰে ঘৰলৈ গুচি গ'ল। এইফালে পিংকিৰ দেউতাকে আজিও ভাড়া পোৱা নাই। আজি যদি পিংকিৰ কাৰণে মই ফটকা আৰু ফুলজাউৰি লৈ যাব নোৱাৰো, মই মোৰ ছোৱালীজনীৰ দেউতাক হোৱাৰ যোগ্যই নাথাকিব। এটা কামে কৰো, মহাজনৰ ওচৰলৈকে যাওঁ, কেইটামান পইচা ধাৰলৈ বিচাৰো। পিংকিৰ দেউতাকে মনত বহু আশা লৈ মহাজনৰ ওচৰলৈ গ'ল। মহাজন দোকানতে আছিল। পিংকিৰ দেউতাকে লাজকুৰীয়া মনেৰে মহাজনক ক'লে, মহাজন খুৰা, মই আপোনাৰ ওচৰত টকা কেইটামান ধাৰলৈ বিচাৰি আহিছো, আপুনি দিবানে? মোৰ ছোৱালীজনীক এই দেৱালীৰ দিনটোত ফটকা আৰু ফুলজাৰি আনি দিব পৰা নাই। ছোৱালীজনীয়ে মনটোত বহুত কষ্ট পাইছে। মহাজন খুৰাই কেইটকামান ধাৰলৈ দিলে মই মোৰ ছোৱালীজনীৰ মুখত হাঁহি বিৰিঙাব পাৰিম, আৰু মই অহা সপ্তাহত আপোনাৰ টকা কেইটা ঘূৰাই দিম। নাই নাই, মই তোক টকা দিব নোৱাৰো। তই এটা সাধাৰণ ৰিক্সাৱালা। তই দিনৰ দিনটো ৰিক্সাখন টানি টানি কেইটকানো পাৱ? তই যে মোৰ পইচা উভতাই দিব পাৰিবি, তোৰ ওপৰত মোৰ বিশ্বাস নাই। মহাজন খুৰা, তেনেকৈ নকব। আমি দুখীয়া মানুহ হ'ব পাৰো, কিন্তু আজিলৈকে কাৰোৰে পইচা বেইমানি কৰি খোৱা নাই। আপোনাৰ যদি মোৰ ওপৰত বিশ্বাস নাই, তেনেতে এইখন ৰিক্সা মই আপোনাৰ তাত বন্ধকত থলো। যিদিনাখন মই আপোনাক পইচা উভতাই দিম, সেইদিনাখন ৰিক্সাখন লৈ যাম। পিংকিৰ দেউতাকৰ কথা শুনি মহাজনে ৰিক্সাখন বন্ধকত ৰাখি পইচা কেইটামান দি পঠালে। আনফালে পিংকিয়ে দেউতাকক অপেক্ষা কৰি আছিল। মাকক বাৰে বাৰে খুজি আছিল, মা, দেউতা কেতিয়া আহিব? আজি যদি দেউতাই ফটকা নানে, তেনেহলে মই আজিও ভাত নাখাওঁ আৰু স্কুললৈকেও নাযাওঁ। তেনেতে পিংকিয়ে দেখিলে যে দেউতাকৰ হাতত ফটকা আৰু ফুলজাৰি। দেউতাকে ৰিক্সাখন বন্ধকত থৈ পোৱা টকাকেইটাৰে ফুলজাউৰি আৰু বম আনিছিল।
মাজনী এয়া লোৱা তোমাৰ ফুলজাৰি আৰু ফটকা। তুমি তোমাৰ বন্ধুসকলৰ লগত খেলাগৈ। শুনা, সাৱধানে আকৌ বম ফুটাবা। পিংকীয়ে সুহেল আৰু ৰাজুহঁতৰ কাষলৈ ফটকা আৰু ফুলজাৰিবোৰ লৈ গ'ল। ফটকা আৰু ফুলজাৰিবোৰ দেখি সুহেলে ভাবিলে, ৰাজু, পিংকিৰ হাতত চোৱা ফুলজাৰি আৰু ফটকা। ইমানবোৰ বস্তু তাইক কোনে আনি দিলে? বলা ৰাজু, আমি পিংকিৰ বমকেইটা আগতে ফুটাও। এইফালে ঘৰত পিংকীৰ মাকে দেউতাকক প্ৰশ্ন কৰিছে যে, ৰবা, মই লক্ষ্য কৰিছো আপুনি আজি মানুহজন খোজকাঢ়ি আহিল যে, ৰিক্সাখন ক'ত গ'ল? ক'ত থৈ আহিলা ৰিক্সাখন? কি কবা দুখৰ কথা, আজিও ভাড়া পোৱা নাছিলো। ফটকা নানিলে যে মাজনীয়ে খং কৰি আজিও ভাত নাখাব, সেই দেখি ৰিক্সাখনে মহাজন খুৰাৰ তাত বন্ধকত থলো। টকাকেইটা দিব পাৰিলে ৰিক্সাখন আকৌ মোকলাই লৈ আহিম। তুমি চিন্তা নকৰিবা, মই তোমালোকক লঘোণে নেৰাখো। মাথো মুখত এটা হাঁহি বিৰিঙি থাকিলেই হ'ল। কি কৰিবা আৰু, আমি হলো দুখীয়া মানুহ, এনেকৈ জীৱন যাপন কৰিব লাগিব দিয়া।